বিশেষকৈ 22 তাৰিখে, কাৰণ প্ৰথম 2 দিনা তেওঁলোকৰ অধিৱেশন, তেওঁলোকৰ ইণ্টাৰনেল তেওঁলোকৰ মিটিং, তেওঁলোকৰ ডিছকাশ্যনছবিলাক হ'ব। 22 তাৰিখে এইটো ৰাজহুৱা প্ৰগ্ৰাম হ'ব, কালচাৰেল প্ৰগ্ৰাম আৰু মুকলি সভা। সেই প্ৰগ্ৰামটোত যেন প্ৰত্যেকজন হোজাইবাসী অংশীদাৰ হয়, আৰু অসমৰ পৰা বিভিন্ন ঠাইৰ পৰাও আমি আশা ৰাখিছোঁ যে মানুহসকল আহিব, হোজাইৰ যি কালচাৰ, হোজাইৰ যি ঐতিহ্য সেইখিনি চাই যাব। এইখিনি আছিলে আমাৰ মূল কথা। হয়, এতিয়া যিসকল গেষ্ট আমাৰ আহিব, সেই মাতাৰ দায়িত্বটো হৈছে সত্ৰ মহাসভাৰ, অসম সত্ৰ মহাসভা। তেওঁলোকে ডাইৰেক্টলি কোঅৰ্ডিনেট কৰি আছে আৰু আমাক টাইম টু টাইম জনাই আছে যে যিসকল আহিব তেওঁলোকৰ এতিয়ালৈকে আমাক জনাইছে যে 3 গৰাকী মন্ত্ৰী নাম কনফাৰ্ম হৈছে। ৰঞ্জিত দাস ডাঙৰীয়া 21 তাৰিখৰ কাৰণে, আৰু 22 তাৰিখৰ কাৰণে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু বিমল বৰা ডাঙৰীয়া। আৰু আমাৰ যিটো অৰ্গেনাইজিং কমিটি বনোৱা হৈছে, সেই অৰ্গেনাইজিং কমিটিত যিসকল আমাৰ পেট্ৰন আছে, এই পেট্ৰন হ'ল আছে আপোনাৰ জয়ন্ত মল্ল বৰুৱাও পেট্ৰন হৈ আছে, তাৰপিছত বিমল বৰা ডাঙৰীয়া পেট্ৰন, আমাৰ পীযুষ হাজৰিকা পেট্ৰন, কেশৱ মহন্ত ডাঙৰীয়া পেট্ৰন হৈ আছে, আৰু এডভাইজাৰসকল আছে। এডভাইজাৰত আছে আমাৰ স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া, শিবু মিশ্ৰ ডাঙৰীয়া, জিতু গোস্বামী ডাঙৰীয়া, ৰূপক শৰ্মা ডাঙৰীয়া, আমাৰ ইয়াতে লোকেল DC বিদ্যুৎ বিকাশ ভাগৱতী ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ নাগৰিক ডক্টৰ GC দাস, আদিত্য লাংথাচা, সুশীল দত্ত ডাঙৰীয়া, কমল দত্ত ডাঙৰীয়া, অমৰজ্যোতি শইকীয়া ডাঙৰীয়া, ঐৰাৱত সিং ডাঙৰীয়া আৰু প্ৰদীপ দে ডাঙৰীয়া। তেওঁলোক হৈছে আমাৰ উপদেষ্টা মণ্ডলীত তেওঁলোক আছে, আৰু দীপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া। তো এইটো বেচিকেলি এটা টিম, ডাঙৰ টিম, আৰু আমাৰ এতিয়ালৈকে বহুত কেইটামান প্ৰস্তুতি বৈঠক হৈ গৈছে। এই প্ৰস্তুতি বৈঠক আমি যিটো ৰেছপন্স দেখিছোঁ হোজাইবাসীৰ, সঁচাকৈ প্ৰশংসনীয়, কাৰণ প্ৰত্যেকটা ছেগমেণ্টৰ পৰা মানুহসকল আহিছে আৰু তেওঁলোকে আগ্ৰহী যে কালচাৰেল প্ৰচেছন যেতিয়া হ'ব তেওঁলোকে সেইটোত যোগদান কৰিব। আৰু আমিও আশা ৰাখিছোঁ যে যিসকল ডেলিগেটছ আহিব, 600 ডেলিগেটছৰ ওপৰত ডেলিগেটছ যিসকল আহিব, তাৰ বাহিৰে আৰু 2-2.5 হাজাৰ মান লোকেল ডেলিগেটছ হিচাপে তেওঁলোকে অংশগ্ৰহণ কৰিব। সেইকাৰণে এটা ভাল এটা কাৰ্যক্ৰম হ'ব গৈ আছে। আপুনি যে উল্লেখ কৰিলে যে আকৌ বতৰ দিনৰ হোজাই বুলি জানে, এতিয়া সপ্ত হোজাই আৰু অলৰেডি আপোনালোকে শংকৰদেৱ নগৰখন শ্ৰীমন্ত গুৰুজনাৰ নামত শ্ৰীমন্ত শংকৰদেৱ কৰিলে, আৰু হোজাই এখনো আপুনি গুৰুজনাৰ সপোনলৈ লৈ যাব বিচাৰিছে নেকি? চাওক, কথাটো হৈছে যে আমি অসমৰ যেতিয়া আমি কালচাৰৰ কথা কওঁ, সংস্কৃতিৰ কথা কওঁ, আমি স্পিৰিচুৱেলিটিৰ কথা কওঁ, তেতিয়া আমি মা কামাখ্যাৰ নাম উল্লেখ কৰোঁ আৰু শ্ৰীমন্ত শংকৰদেৱৰ নাম আমি উল্লেখ কৰোঁ। আৰু এইটো সঁচা কথা, আমি গৰ্বিত যে, আৰু ধন্যবাদো দিব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যে আমি এটা অনুৰোধ কৰিছিলোঁ। আমাৰ ইয়াতে এটা সংগঠন আছে, আপোনালোকে সকলোৱে জানে, যে শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ। শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰৰ পৰা আমি যোৱাবাৰ গুৰুজনাৰ তিথি আমি উদযাপন কৰিছিলোঁ, আৰু তাৰ পিছত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আগ্ৰহ কৰিছিলোঁ যে আমাৰ শংকৰদেৱ নগৰ যদি শ্ৰীমন্ত শংকৰদেৱ নগৰ বুলি ঘোষণা কৰা হয় তা আমি ভাল পাম বুলি। আৰু সেই মৰ্মে অতি সোনকালে কেবিনেট ডিচিশ্যন লৈ পেলাই এই নাম সলনি কৰি পেলাই তেওঁক শ্ৰীমন্ত শংকৰদেৱ নগৰ বুলি নাম দিয়া হৈছে। আৰু তাতে অসমৰ প্ৰথম শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তি আমি বনাইছোঁ। আমি সকলোৱে জানো যে শ্ৰীমন্ত শংকৰদেৱৰ কোনো ধৰণৰ তেনেকৈ ছবি তেনেকুৱা নাই, নিৰ্দিষ্ট ছবি নাই, আৰু নিৰ্দিষ্ট ছবি নথকাৰ বাবে আমি যিমানখিনি তেওঁৰ চিত্ৰ দেখা পাওঁ, সেই কাল্পনিক চিত্ৰ দেখা পাওঁ। আমিও আমাৰ এটা কল্পনাৰে যে তেওঁৰ ডেকা কালৰ তেওঁৰ যিটো ছবি হ'ব পাৰে, সেইটো আমাৰ যুৱকসকলে কল্পনা কৰি পেলাই এটা আমি প্ৰতিমূৰ্তি বনাইছোঁ, আৰু এইটো প্ৰতিমূৰ্তি প্ৰথম প্ৰতিমূৰ্তি গোটেই অসমত। আমি জানো যে অসমৰ ভূমিত, অসমৰ মাটিত তেখেতৰ কোনো মূৰ্তি নাই। কোচবিহাৰত এটা মূৰ্তি বনাইছিলে, আৰু এই প্ৰথমবাৰ হোজাইত তেওঁৰ প্ৰতিমূৰ্তি বনোৱা হৈছে। এইটো আমি ভাবোঁ এইটো আমাৰ কাৰণে এটা গৰ্বৰ কথা। আৰু গুৰুজনাৰ যে আশীৰ্বাদ, গুৰুজনাৰ যে তেওঁৰ চিন্তাধাৰা, তেওঁৰ যে ধৰণে মানে অসম সমাজক বা আমাৰ কি বুলি কয়
সনাতনীসকলৰ কাৰণে যি তেওঁৰ চিন্তাধাৰা আছিলে সেইখিনি যদি আমি পালন কৰিব পাৰোঁ, সেই মৰ্মে যদি আমি কাম কৰি আগবাঢ়ি যাব পাৰোঁ, তে মই ভাবোঁ এটা বহুত ধুনীয়া এটা পৰিৱেশ এটা হ'ব পাৰে। এটা এনেও হোজাই এটা বহুত ধুনীয়া জেগা। ইয়াৰ মানুহসকলৰ অন্তৰ বহুত চাফ চুতৰা আৰু মানে বহুতেই মানে ক'ব পাৰে যে পিচ লাভিং পিপল। তো এইকাৰণে ইয়াতে কোনো ধৰণৰ অশান্তি তেনেকুৱা নাই। মানুহ নিজৰ কালচাৰ কাষ্টমছ সেইটো লৈ বিজি থাকে। আৰু তাৰ লগতে যেতিয়া গুৰুজনাৰ প্ৰভাৱটো পৰিব, মোৰ এটা ধাৰণা যে আমাৰ হোজাইত আৰু উন্নতি হ'ব, শান্তি আহিব আৰু সম্প্ৰীতি ভাৱ, ভাতৃত্ব ভাৱ আৰু বাঢ়িব। সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱৰ সেই আশীৰ্বাদ লৈ পেলাই আমি আগবাঢ়ি গৈ আছোঁ আৰু আশা ৰাখিছোঁ যে আমাৰ যি সত্ৰ মহাসভাৰ অধিৱেশন সেইটো এটা ছাকচেছফুল হ'ব। সেইটো এটা ভাল এটা মেছেজ যাব গোটেই অসমত। আৰু ইমানেই আজিৰ কাৰণে ক'লোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।